সকলোৱে নিজৰ নিজৰ কামতে ব্যস্ত থাকে। আগৰ যুগ নাই আৰু। এতিয়া আৰু কোনে কাক মনত পেলাই ফোন কৰি থাকিব। আই ফোন এটা কৰিবলৈও তোৰ সময় নহয় নে একেবাৰে? ইমান সলনি হৈ গলি তইতো আগতে এনেকুৱা নাছিলি। পাই আজিকালি কোনে কাক উপজাচি ফোন কৰি থাকে। মই সেই অল মডেলৰ কামবোৰ কৰিব নোৱাৰো দেই। ৰাম, নিজৰ ফ্ৰেণ্ড কেইজনীলে ফোন কৰাটো অল মডেল হ'ল নে? তই যে সঁচাকে কথা কিছুমান ক আৰু পাই। বাদ দে সেইবোৰ কথা। তই যে মোৰ ঘৰলৈ আহিলি তাৰ বাবে বহুত ভাল লাগিল। তই অলপ বহচোন, মই কাম কৰা মানুহজনীক চাহ একাপ আনিবলৈ গ'ল তোৰ বাবে। হয় নেকি? তোৰ ঘৰত মানে কাম কৰা মানুহ আছে? বা বেলেগ আৰাম আৰু দেই তোৰ। কিয় নাথাকিব, ইমান ধনী ঘৰলৈ বিয়া হৈছো, মই কাম কৰিম নেকি আৰু? না বাবা না, মই কাম কৰিব নোৱাৰো দেই। দেখা নাই হাতত মেনিকিউৰ পেডিকিউৰ কৰি কি ধুনীয়াকৈ থৈছো। ঘৰৰ কাম কৰি মই এইবোৰ নষ্ট কৰিব নোৱাৰো নহয়। আৰু 1000 টকীয়া শাৰী পিন্ধি মই কি ঘৰত কাম কৰিম নেকি? তই কি ভাবিছ ধনী ঘৰলৈ বিয়া হৈ মই কি কাম কৰিবলৈ আহিছো? তাকেহে তোৰে ভাল আৰু দে, আমাৰহে কপালত এইবোৰ নাই আৰু। হয় দে, কপাল লাগিব বুজিছ। ধনী ঘৰৰ বোৱাৰী হ'বলৈ কপাল লাগিব। মনে ভাবিলে নহ'ব। হওক তেওঁ দে, তোৰ এই সুখবোৰ দেখি মোৰ বৰ ভাল লাগিছে। তই সদায় সুখত থাক। থেংক ইউ ছ' মাছ। মিনি চাহ দিলাচোন। বাইদেউ আপুনি মোক মাতিছিলে? মাতিছিলো। যা চাহ একাপ বনাই আনগৈ। হ'ব বাইদেউ। পিছে ৰিয়া, তোৰ ঘৰত তোৰ মানুহজন আৰু এই কাম কৰা ছোৱালীজনী দেখিলো, কিন্তু আৰু তোৰ শহুৰ শাহুৰ কোনো নাই নেকি ঘৰত? গড, তই যে কি কথাবোৰ সুধি থাক নহয়। যিকেইটা দেখিছ সেইকেইটাই আৰু। নাই কোনে শহুৰ শাহুৰক লগত ৰাখে? এইবোৰে ৰখা মানে জঞ্জালহে। ডিঙিত নিজৰ বিপদ নিজে চপাই ল'বহে কিবা বেলেগ কাম আছে জানো? মই এইবোৰক লগত ৰাখিব নোৱাৰো। সেইটো কাৰণে সঞ্জীৱক কৈ ঘৰৰ পৰা বাহিৰ কৰি দিলো। বেলেগকৈ থাকে তেওঁলোক। মই নোৱাৰো দেই এইবোৰ শহুৰ শাহুৰৰ লগত থাকিব। কোনে সিহঁতক কাল পইচা ধৰি থাকে। 1 মিনিটৰ মূৰে ইটো লাগে সিটো লাগে। তাৰপাছত বেমাৰ আজাৰৰ কথাটো ক'বই নালাগে। আৰে বেমাৰ আজাৰ হ'ব, এওঁ কৈছো টকা পইচা দি দিবা। কিন্তু মই এইবোৰৰ খিয়াল ৰাখিবলৈ নাই। মই এইবিলাকক একেবাৰে ভাল নাপাওঁ। গতিকে মই অকলশৰে থাকি ভাল পাওঁ। সেইকাৰণে ঘৰৰ পৰা বাহিৰ কৰি বেলেগত থাকিবলৈ দিছো। ইয়াত মই বিন্দাছ থাকো মোৰ মতে, আৰু সঞ্জীৱো মোৰ কথা মতেই চলে। গতিকে মোৰ কোনো প্ৰব্লেম নাই। হয় নেকি? মোৰ পিছে শহুৰ শাহুৰ মোৰ লগতেই থাকে বাৰু। মই অৱশ্যে তেওঁলোক লগত থকাৰ কাৰণে ভালেই পাইছো। যিমান যি হ'লেও ঘৰখন ভাল লাগি থাকে মা দেউতাহঁত থাকিলে। পিছে সকলোৰে বাৰু একে নহয়। তহঁতৰ কথা মোক নকবি দেই। তহঁতৰ ষ্টেণ্ডাৰ্ড আৰু মোৰ ষ্টেণ্ডাৰ্ডৰ মাজত বহুত পাৰ্থক্য। তহঁতবিলাক হ'লি ঘৰৰ ভিতৰতে সোমাই থকা বোৱাৰী। তহঁতে ঘৰখনৰ কাম বনৰ বাহিৰে বেলেগ কথা চিন্তা কৰিবলৈ চাগে সময় নাপাওঁ। কিন্তু মোক চা, মই ঘৰতে 1000 টকীয়া শাৰী পিন্ধি একেবাৰে মডেলজনীৰ নিচিনা গৈ থাকো। তহঁতে জানো এনেকৈ থাকিব পাৰ? ঘৰততো তহঁতে ফটা কাপোৰ কানি পিন্ধি কামত গৈ থাকোঁতেই যায়। তহঁতৰ লগত মোৰ কথা ক'ত মিল হ'ব? থাকিব পাৰ তহঁতে শহুৰ শাহুৰ লগত সুখত, কিন্তু মই নোৱাৰো। কোনে এইবোৰ জঞ্জাল চপাই লয়? ক'ৰবালৈ যাবলৈ ওলালে লগতে যাবলৈ ওলায়। আৰু ভালদৰে সিহঁতৰ কাৰণে কুৰ্তি, ক্ৰপ টপ এইবোৰ একো এটা পিন্ধিব নোৱাৰো। গতিকে কোনে এইবোৰ জঞ্জাল লগত ৰাখে? বাইদেউ চাহ হ'ল, লৈ আহক আপুনি ভিতৰলৈকে। ঠিক আছে, তই ডাইনিঙলৈকে লৈ আহ। বল ঋতু, ভিতৰলৈকে বল, চাহ একাপ খাই ল'গৈ। হ'ব বল। ৰিয়া এজনী দুখীয়া ঘৰত চলিছিল, কিন্তু সঞ্জীৱৰ প্ৰেমত পৰি তাই সঞ্জীৱৰ লগত বিয়া হৈ আহিল। সঞ্জীৱ হ'ল এখন ধনী ঘৰৰ ল'ৰা। তাহি বহুত টকাৰ মালিক। আৰু এইবোৰ সকলোবোৰ পাই ৰিয়া দিনক দিনে সলনি হ'বলৈ ধৰিলে। তাই মানুহক ভালদৰে ব্যৱহাৰ কৰিব নজনা হ'ল। ধনী ঘৰলৈ পৰি তাই হৈ পৰিল এজনী অহংকাৰী বোৱাৰী। মা, দেউতা, আপোনালোক ইমান দিনৰ মূৰত ইয়ালৈ আহিলে। বৰ ভাল লাগিছে আপোনালোকক দেখি। আপোনালোকে মোক বেয়া পাই নাথাকিব। বহুত দিন হ'ল মই আপোনালোকৰ তালৈ গৈ খবৰ এটাও কৰিব পৰা নাই। হ'ব আমি বেয়া পাই থকা নাই নহয়। ৰিয়া ক'ত আছে? কি কৰি আছে তাই? তাই ভিতৰতে আছে, মই মাতি দিছো ৰ'ব। ৰিয়া, ৰিয়া। সঞ্জু, কোৱাচোন কি হ'ল? ৰিয়া, মা আৰু দেউতা আহিছে, ব'লাচোন বাহিৰলৈ। কি? মা আৰু দেউতা আহিছে? মই কি একেবাৰে দৌৰি গৈ এতিয়া ভৰিকেইখন চুই সেৱা কৰি দিবহে হ'ব? কিয় যাম মই? নাযাওঁ। আৰে ৰিয়া, কি কৈছা তুমি এইবোৰ? আৰু অলপ সৰুকৈ কোৱাচোন। মা দেউতাই শুনিলে কি বুলি ভাবিব বাৰু? তুমি মা দেউতা ইমান দিনৰ মূৰত আমাৰ ঘৰলৈ আহিছে, তুমি নোযোৱা? কেনেকুৱা ধৰণৰ কথা কৈছা এইবোৰ? মই যেনেকুৱাই কথা নকওঁ। মই নাযাওঁ বুলি কৈছো, নাযাওঁ। কোনো দৰকাৰ নাই মোৰ। লাজ শৰম নাই এইবোৰৰ। কিমাননো আহি নাথাকে, খাবলৈ ববলৈ নাথাকে হ'বলা ঘৰত। ৰিয়া প্লিজ, অলপ সৰুকৈ কোৱা। কি কথা কৈ আছা তুমি এইবোৰ? তুমি এনেকৈ কোৱা কথাবোৰ বাহিৰত মা দেউতাই শুনি আছে, গম পোৱা নে নাই? শুনিলে শুনক, খাবলৈ নোপোৱাবোৰে ইয়াত খাবলৈ আহে, মোক ডিষ্টাৰ্ব কৰিবলৈ আহে। মই নাযাওঁ। তুমি যি কৰা কৰি থাকাগৈ। আৰু মই ওলাই যাবলৈ হ'লে এনেকুৱা সিহঁতক অপমান কৰিম নহয়, দ্বিতীয়বাৰ এইখন ঘৰত ভৰি দিবলৈ সিহঁতে 10 বাৰ ভাবিব লাগিব। গড, কিয় যে তুমি এনেকুৱা হ'লে মই ভাবি নাপাওঁ। এনেকৈ বাৰু কোনোবাই কয়নে কোৱাচোন? ঘৰলৈ এজন ভিক্ষাৰী আহিলেও মানুহে এনেকুৱা ব্যৱহাৰ নকৰে। তাতে তুমি আকৌ এতিয়া মা দেউতাক এনেকৈ কৈছা? প্লিজ ৰিয়া, ব'লা, তুমি মা দেউতাৰ ওচৰলৈ ব'লা। নাযাওঁ বুলি কৈছো নহয়, নাযাওঁ মই। তুমি নিজে গৈ থাকা। ইমান মৰম লাগিছে যে নিজে গৈ ভৰি কেইটাত ধৰি পিটিকি থাকাগৈ। মই নোৱাৰো সেইবোৰ কৰিবলৈ।
দেখা নাই নেকি মই নেল পলিশ লগাই আছো যোৱা বুলি কৈছিলো যোৱা মোক ডিষ্টাৰ্ব কৰি থাকিবা এইবোৰ কি এই দেখোন কথা সৰে সলনি হৈ গৈছে অ' ৰিয়া ব'লা না বাহিৰত মা দেউতাই তুমি যাবা বুলি ৰখি আছে ব'লা ওলোৱা তুমি এনেকুৱা ব্যৱহাৰ কৰিলে মাহঁতৰ মনত কেনেকুৱা লাগিব তুমি এবাৰ ভাবি চোৱা অ' প্লিজ মই তোমাক কৈছো নহয় মই যাব নোৱাৰো বুলি কি কৰিবলৈ মন গৈছে তুমি নিজে কৰাগৈ মই কৈছো নহয় ইহঁতৰ মুখৰ আগলৈ মই নাযাওঁ বুলি কি কাৰণে ইমান সোনকালে সোনকালে আহি থাকে কোৱাচোন হা অকণমান শান্তিত থাকিবলৈ নিদিয়ে মোক এইবোৰৰ পৰা জীৱনটো মোৰ অশান্তিকৰ হৈ পৰিছে ৰিয়া মাত্ৰ এবাৰ ওলাই ব'লা তুমি প্লিজ কিয় তুমি মোক একেটা কথাকে কৈ বৰ কৰি আছা বাৰু কোৱাচোন হা তোমাৰ কি বৰ মন গৈছে নেকি যে মই মা দেউতাক গৈ অপমান কৰাটো চাবলৈ হা সিহঁতৰ মুখৰ আগলৈ গৈ মই ভাবিছা নেকি যে সিহঁতক মিঠা মিঠা কথা কৈ পেলাই মই তোমাকে তেওঁলোকৰ লগত কথা পাতিম বুলি হা সিহঁতক মই এনেকুৱাকৈ অপমান কৰিম যে দ্বিতীয় দিন এইখন ঘৰত ভৰি দিবলৈ ভাবিব লাগিব মোৰ ঘৰত খাবলৈ কাৰণে ইমান সোনকালে আহি থাকে খাবলৈ নোপোৱা চব মাত্ৰ এবাৰ ব'লা তোমাৰ প্ৰতিটো কথাই মই শুনি আহিছোঁ কিন্তু তুমি মোক যদি ভাল পোৱা নহয় তেতিয়াহ'লে মোৰ এইটো ৰিকুৱেষ্ট তুমি ৰাখিবই লাগিব ব'লা তুমি মাত্ৰ এবাৰ বাহিৰলৈ ওলাই গৈ মা দেউতাক মাতষাৰ দি আহা তাৰ পাছত মই তোমাক একোৱে নকওঁ ঠিক আছে তুমি কৈছা যেতিয়া মই এবাৰ বাহিৰলৈ যাম কিন্তু মোৰো এটা চৰ্ত আছে মই বাহিৰলৈ যাম কিন্তু তেওঁলোক আৰু এইখন ঘৰলৈ কোনোদিন আহিব নোৱাৰিব কৈ দিছোঁ মই ভাল নাপাওঁ তেওঁলোক এনেকৈ আহি থকাটো ঠিক আছে মোৰ কোনো আপত্তি নাই তোমাৰ চৰ্তটো মই মানি লৈছোঁ ব'লা বাহিৰলৈ ব'লা এষাৰ মাত দি আহিবা মা দেউতা আমি আমাক দেখি তোৰ বিৰাট খং উঠিছে নহয়নে নহয় দেউতা মা মানে সঞ্জীৱ তুমি এবাৰ কিয় কোৱা নাছিলা যে মোৰ মা দেউতা আহিছে বুলি হ'ব তই আৰু মিছা মাতিব নালাগে তোৰ আচল চৰিত্ৰটো সকলো গম পালোঁ তই ইমান বেয়াকৈ ক'ব পাৰ কাৰোবাক মানে দেউতা মই তোমালোকক কোৱা নাছিলোঁ তোমালোক বুলি মই ভবাই নাছিলোঁ সেয়েহে তই আমি বুলি ভবা নাছিলি আমি ভালদৰে জানো তই তোৰ শহুৰ শাহুৰ বুলি ভাবিছিলি তই কেনেকৈ এনেকুৱা হলি তোকতো আমি এনেকুৱা সংস্কাৰ দিয়া নাছিলোঁ হা তই এনেকুৱা ব্যৱহাৰ কৰ তোৰ শহুৰ শাহুৰক হা দেউতা তোমালোকে মোক ভুল বুজিবা আচলতে মই হ'ব তোক বুজিবলৈ আৰু একো বাকী নাই জোৱাই ঠিকেই কৈছিল তই আচলতে শহুৰ শাহুৰৰ লগত একেবাৰে ভাল ব্যৱহাৰ নকৰ সেয়া আজি আমি নিজ চকুৰে প্ৰমাণ পালোঁ তই এনেকুৱা হৈ যাবি বুলি কেতিয়াও ভবা নাছিলোঁ সৰুৰ পৰা তোক আমি কি এয়া শিকাকে দিছিলোঁ হা তই নিজৰ শহুৰ শাহুৰক এনেকুৱা ব্যৱহাৰ কৰিবলৈ তোক আমি শিকাইছিলোঁ হা তই আজি আমাক বহুত লাজত পেলাইছ তোৰ বাবে আজি আমি বহুত লাজ পাইছোঁ দেখিলে দেউতা মই আপোনালোকক কৈছিলোঁ নহয় আপোনালোকে আজি প্ৰমাণ পালে তাই মোৰ মা দেউতা এইখন ঘৰত থকাৰ বাবে একেবাৰে ভাল পোৱা নাছিল যাৰ বাবে তাই এইখন ঘৰৰ পৰা মা দেউতাক উলিয়াবলৈ বাধ্য কৰাই দিলে ভাবকচোন মা দেউতাই মোক সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰিছে এতিয়া বৃদ্ধ বয়সত মই মা দেউতাক লগত ৰাখিব লাগে নে মা দেউতাক বেলেগকৈ ৰাখিব লাগে কওকচোন একমাত্ৰ এই জেদৰ বাবেই মই মোৰ মা দেউতাক ঘৰৰ পৰা উলিয়াই দিবলগীয়া হ'ল নহ'লে তাই বোলে মোক এই ঘৰলৈ গুচি যাব আৰু মোৰ বদনাম কৰিব এইবোৰ মোক ধমকি দিছিল যাৰ বাবে মই বাধ্যত পৰি অনিচ্ছা সত্ত্বেও মা দেউতাক ঘৰৰ পৰা উলিয়াই বেলেগত থাকিবলৈ দিছিল বেলেগত ৰাখিছোঁ যদিও মোৰ মনটো অকণো শান্তি নাই সেয়েহে আজি আপোনালোকক কথাখিনি কৈ আপোনালোকক প্ৰমাণ দিবৰ বাবে ইয়ালৈ মাতি পঠিয়ালোঁ চাওকচোন মা তাই বাৰু এইবোৰ জেদ ধৰিব লাগেনে সঁচা দেই তোমাৰ কথাত প্ৰথমে আমাৰ একেবাৰে বিশ্বাস হোৱা নাছিল আমি একেবাৰে বিশ্বাস কৰা নাছিলোঁ যে আমাৰ ছোৱালীজনী এনেকুৱা কৰিব কিন্তু ইয়াত আহি আমি সকলো প্ৰমাণ পালোঁ তইতো আগতে এনেকুৱা নাছিলি হা ধনী ঘৰলৈ বিয়া হৈ তই একেবাৰে অহংকাৰী হৈ পৰিলি হা তোৰ নিজৰ ঘৰত কি আছিলে সেই কথা মনত পেলা ইয়াত আহি যিখিনি পাইছ সেয়া কেৱল জোৱাই মাক দেউতাকৰ বাবে পাইছ তই সেইহাল মানুহক তই ভালদৰে ব্যৱহাৰ কৰি মৰম চেনেহে ৰাখিবহে লাগে তোৰ বুকুৰ মাজত সোমাই কিন্তু তই ঘৰৰ পৰা উলিয়াই দিলি আৰু এইবোৰ জেদ ধৰি হা তোৰ বাবে আজি আমি সঁচাকৈ বহুত বেছি লাজ পাইছোঁ বিয়নী আমাক কি বুলি ভাবিছে চাগে ঠিক নাই তেওঁলোকৰ আগত যে কেনেকৈ আমি মুখ উলিয়াম ভাবিব পৰা নাই তোক আজি মোৰ ছোৱালী বুলি ক'বলৈ লাজ লাগিছে দেউতা মা তেনেকৈ নকবা কি মই মানে তোৰ নিচিনা ছোৱালীজনী মই মোৰ ছোৱালী বুলি মানুহৰ আগত আৰু সমাজত চিনাকি নিদিওঁ তোক লৈ আমি লাজ পাব লাগিব মানুহৰ আগত যিজনী ছোৱালী নিজৰ শহুৰ শাহুৰক ঘৰৰ পৰা উলিয়াই দি নিজে বিন্দাছ থাকিব বিচাৰে সেইজনী ছোৱালী মোৰ ছোৱালী হ'বই নোৱাৰে কেতিয়াও তোৰ লগত আজিৰ পৰা আমাৰ সম্পৰ্ক শেষ কোনো সম্পৰ্ক নাই তোৰ লগত আজিৰ পৰা কৈ দিলোঁ আপুনি ঠিকেই কৈছে এই লগত আজিৰ পৰা আমাৰ কোনো সম্পৰ্ক নাই তাই ভাল হওক চাই তাই বেয়াহে হৈ পৰিল হা নিজৰ ঘৰখনৰ কথা এবাৰ মনত পেলাচোন সৰুৰ পৰা কিমান অভাৱত চলিছিলি হা এতিয়া এইখন ঘৰত সকলো পাহৰিলি মানুহক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেয়াও পাহৰি গলি তই সঁচাকৈ আমাৰ ছোৱালী হোৱাৰ যোগ্য নহয় তোৰ লগত আজিৰ পৰা আমাৰ কোনো সম্পৰ্ক নাই মা
দেউতা তোমালোকে এনেকৈ নকবা মা দেউতা মোৰ ভুল হৈ গ'ল মোৰ ডাঙৰ ভুল হৈ গ'ল মোক ক্ষমা কৰি দিয়া মই এনেকুৱা কৰিব নালাগিছিল টকাৰ অহংকাৰ দেখুৱাই কিমান দিন চলিম বুলি ভাবিছিলি হা তোৰো ল'ৰা এটা আছে নহয় কাইলৈ সিও কিয় পাতিব নহয় তাৰপিছত তেতিয়া তাৰ বোৱাৰীজনীয়ে তহঁত দুটাক নি বেলেগত পেলাই থৈ আহিব তেতিয়া নিজৰ মনটোত কেনেকৈ লাগিব এবাৰ মনলৈ ভাবলৈ আনচোন তেতিয়া সকলো বুজি পাবি কথা ক'বলৈ আহিছ ভুল হৈ গ'ল দেউতা মোৰ সঁচাকৈ ভুল হৈ গ'ল মই নিজৰ বাবে নিজৰ স্বাৰ্থৰ বাবে সঞ্জীৱৰ মাক দেউতাকক ঘৰৰ পৰা বাহিৰত থাকিবলৈ দিছিলোঁ তেওঁলোকৰ বাবে মোৰ অসুবিধা হৈছিল কাৰণ মই ক'ৰবালৈ ৰাতি বিয়লি ওলাই গ'লেও মায়ে মোক বাধা দিছিল মই নিজৰ মতে মই ড্ৰেছ পিন্ধিবলৈ পোৱা নাছিলোঁ যাৰ বাবে মায়ে মোক বাধা দিছিল মোক কুৰ্তি শ্বৰ্ট টপ এইবিলাক পিন্ধিবলৈ দিয়া নাছিল সেইবাবে মোৰ খং উঠিছিল মোৰ সকলো কথাতে হকা বাধা কৰাৰ বাবে মোৰ খং উঠিছিল সেইবাবে মই ঘৰৰ পৰা উলিয়াই দিবলৈ কৈছিলোঁ সেয়া কি বেয়া কথা কৈছে হা এজনী বোৱাৰী হৈ কুৰ্তি পিন্ধাটো বেলেগ কথা কিন্তু শ্বৰ্ট টপ পিন্ধি ৰাতি বিয়লি ঘূৰি ফুৰাটো কোনো ভাল মানুহৰ ঘৰ বোৱাৰী চিন নহয় সেয়া শাহুৱেক হৈ পেলাই তেওঁ তেনেকুৱা কৰিবই সেইবোৰ কথা তই ভালে পাব লাগিছিল তেওঁতো বেয়া হোৱাটো চিন্তা কৰাহেঁতেন সেইবোৰ কথা তোক নকলেহেঁতেন তোক বাধা দিলেহেঁতেন তই য'ত যি কৰি ফুৰ তেওঁ একো গুৰুত্ব নিদিলেহেঁতেন কিন্তু তেওঁ তোক ভাল পাই কাৰণে তেওঁ তোক এনেকৈ বাধা দিছিল কিন্তু তই সেইবোৰকে লাগি হা হয় দিয়া মা তুমি ঠিকেই কৈছা মায়ে মোৰ ভালৰ চিন্তা কৰে বাবে মোক ভাল কথাই কয় কিন্তু মইহে প্ৰতিটো কথাতে মই মাক গালি দিওঁ ভেকাহি মাৰোঁ বেয়াকৈ ব্যৱহাৰ কৰোঁ হেৰৌ মা দেউতাক দুখ দিয়াৰ সমান দুখ একো নাই এহাল ভাল মানুহক এনেকুৱা ব্যৱহাৰ তই কৰিলি নহয় আমি বহুত বেছি লাজ পাইছোঁ হেৰৌ মা দেউতা থকালৈকে ঘৰখন এই পৃথিৱীখন বৰ সুন্দৰ হৈ পৰে মা দেউতা নোহোৱাৰ পিছত যেতিয়া তহঁতৰ মূৰত সেইবোৰ বুজা পৰিব তেতিয়া বুজিবি এতিয়া নিজৰ ল'ৰাটো ডাঙৰ হৈ আহিছে নহয় সকলো কথা নিজে বুজিবি সময় থাকোঁতে যদি নিজৰ ভুলবোৰ যদি বুজি পাইছ তেতিয়াহ'লে বিয়নীক ওচৰত ক্ষমা বিচাৰি বিয়নীক এইখন ঘৰলৈ সোনকালে উভতাই আনাৰ ব্যৱস্থা কৰ দেউতাই ঠিকেই কৈছে যদি নিজৰ ভুলবোৰ বুজি পাইছ নিজৰ ভুল হৈছে বুলি বুজি পাইছ তেতিয়াহ'লে বিয়নীৰ ওচৰত ক্ষমা খুজি বিয়নীক সোনকালে এইখন ঘৰলৈ অনাৰ ব্যৱস্থা কৰ বিয়নী আহিলেহে আমি এইখন ঘৰলৈ আহিম নহ'লে এইখন ঘৰৰ লগত আমাৰ কোনো সম্পৰ্ক নাথাকিব মই যাম মা দেউতাৰ ওচৰত ক্ষমা বিচাৰি মা দেউতাক মই এইখন ঘৰলৈ লৈ আহিম তোমালোকে চিন্তা নকৰিবা মই সঁচাকৈ মোৰ ভুলবোৰ বুজি পাইছোঁ মই মা দেউতাক এইখন ঘৰলৈ পুনৰ উভতাই নিম অৱশেষত নিজৰ ভুলবোৰ বুজি উলিয়াই নিজৰ শহুৰ শাহুৰৰ ওচৰত ক্ষমা বিচাৰি পুনৰ ঘৰলৈ বুলি উভতাই আনিলে আৰু সিহঁতে সকলোৱে মিলিজুলি সুখেৰে থাকিবলৈ ধৰিলে বন্ধু বান্ধৱীসকল আজিৰ কাহিনীটো ইমানতে শেষ হ'ল আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আপোনালোক যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ কিন্তু নাপাহৰিব পুনৰ আপোনালোকৰ বাবে ধুনীয়া এটা ভিডিঅ'লৈ আকৌ আহিম ধন্যবাদ